কিন্তু আমাৰ সমষ্টিবিলাকত যিহেতুকে দুখীয়া মানুহৰ পৰিয়াল যদি আমি ৪৫,০০০ বুলিও যদি মোৰ সমষ্টিটোত ধৰি লওঁ তেতিয়াহ'লে যদি ইয়াত ১৫,০০০ দিয়া যায় আৰু প্ৰায় ৩০,০০০ মান মানুহ থাকি যায় গতিকে এই ক্ষেত্ৰত ভৱিষ্যতে কিবা বৃদ্ধি কৰাৰ ব্যৱস্থা আছে নেকি এইটো আমি জানিব খুজিছোঁ আৰু ৮৩০ টকাকৈ যিটো দিব বুলি কোৱা হৈছে পাৰ মান্থ এই পৰিমাণটো ভৱিষ্যতে বৃদ্ধি হ'ব নেকি এইটোও জানিব খুজিছোঁ তাৰ উপৰিও আৰু এটা কথা আমাক আজি মাননীয় মন্ত্ৰী মহোদয় স্পষ্ট কৰি দিলে ভাল হ'ব যে ইয়াৰ যিটো নিৰ্বাচনী প্ৰক্ৰিয়া হিতাধিকাৰী নিৰ্বাচনী প্ৰক্ৰিয়া এই নিৰ্বাচনী প্ৰক্ৰিয়াটোত বিশেষভাৱে এটা কথা আহিছে যে ইনকাম চাৰ্টিফিকেট বিলো 2 লাখ হ'ব লাগিব এই 2 লাখ টকা হল বুলি পৰিয়ালটোৰ 2 লাখ টকা উপাৰ্জন আছে বুলি এটা কোনে চাৰ্টিফাই কৰিব যদি এইটো সাধাৰণভাৱে যদি আমি SDC অফিচৰ যোগেদি কৰোৱা যায় তেতিয়াহ'লে ই এটা জটিল প্ৰক্ৰিয়া হ'ব কাৰণ বহুত দুখীয়া মানুহ এইখিনি কাম কৰি ল'ব নোৱাৰিব কম সময়ৰ ভিতৰত গতিকে ইয়াৰ কিবা বিকল্প ব্যৱস্থা কৰিব নেকি এই কথাখিনি মই জানিব খুজিছোঁ ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় প্ৰথম যে এই অৰুণোদয় আঁচনিখন অসম চৰকাৰৰ যি 2020-21 চনৰ বাজেট আছিল সেই বাজেটত আমি ঘোষণা কৰাৰ সৌভাগ্য হৈছিলে আৰু বৰ্তমান আমি কোভিড-19ৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক অস্থিৰতাৰ মাজতো এই আঁচনিখন ৰূপায়ণৰ দিশত আমি অগ্ৰসৰ হৈছোঁ এই আঁচনিখনত যি ধৰণে সন্মানীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে যে মোৰ সমষ্টিত ইমান দৰিদ্ৰ মানুহ আছে গতিকে ইয়াক আৰু বঢ়োৱা হ'ব নেকি প্ৰথমতে আমি বুজিব লাগিব যে এই আঁচনিখনৰ হিতাধিকাৰীখিনি আচলতে ইতিমধ্যেই ঠিক হৈ আছে ইয়াত বহুত বেছি নিৰ্বাচনৰ প্ৰক্ৰিয়া নাই যদিহে আমি আঁচনিখন বুজি পাব চেষ্টা কৰোঁ এই আঁচনিখনত প্ৰথম অধিকাৰ থাকিব যে যাৰ ঘৰত কোনোবা এগৰাকী সদস্য বিধৱা মহিলা তাৰমানে এক প্ৰকাৰ ক'ব গ'লে বিধৱা পেঞ্চন লাভ কৰা প্ৰতিটো ঘৰেই এই আঁচনিৰ স্বয়ংক্ৰিয় হিতাধিকাৰী তাৰমানে ফাৰ্ষ্ট চাৰ্জ এই আঁচনিখনৰ প্ৰথম অধিকাৰ আছে যিসকল পৰিয়ালে দুখ আৰু কষ্টৰ মাজতো বিধৱা মহিলা এগৰাকীক ৰক্ষণাবেক্ষণ দিছে তেখেতৰ শ্ৰীবৃদ্ধিত সহায় কৰিছে গতিকে আমি সমষ্টিত গ'লে জানোৱেই যে এইঘৰ মানুহৰ ঘৰত বিধৱা মহিলা আছে এইঘৰ মানুহৰ ঘৰত বিধৱা মহিলা আছে এইঘৰ মানুহৰ ঘৰত বিধৱা মহিলা আছে গতিকে প্ৰথম সিলেকশ্যন সম্পূৰ্ণ হৈ গ'ল দ্বিতীয় আহিলে যে মোৰ ঘৰত অবিবাহিতা ছোৱালী আছে ককায়েক ভায়েকৰ নিজৰ পৰিয়াল হৈছে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী আছে তাৰ মাজতো পৰিয়ালটোৱে এগৰাকী অবিবাহিতা মহিলাক সংস্থাপন দিছে লগত ৰাখিছে পৰিয়ালৰ সদস্য হিচাপে তেওঁৰ সমৃদ্ধিত সহায় কৰিছে গতিকে সেই পৰিয়ালটো কৃতজ্ঞতাৰ যোগ্য গতিকে সেই পৰিয়ালটোৱে সমাজৰ কৃতজ্ঞতা হিচাপে অৰুণোদয় আঁচনি লাভ কৰিব তৃতীয়তে এটা পৰিয়ালত এজন দিব্যাংগ ব্যক্তি থাকিলে মাক দেউতাকৰ কিমান কষ্ট হয় তাক আমি অনুভৱ কৰোঁ গতিকে তৃতীয় এই আঁচনিত অধিকাৰ হ'ল যে যিসকলৰ ঘৰত দিব্যাংগ ব্যক্তি আছে চতুৰ্থ অধিকাৰ হ'ল সেইসকল পৰিয়ালৰ ইয়াত ৰাহুল গান্ধী ন্যায়ৰ লগত সম্পৰ্ক নাই মাননীয় বিৰোধী দলপতি ডাঙৰীয়াই কেতিয়াবা কনফিউজ কৰে যে এইটো আমাৰ অসমৰ নিজস্ব চিন্তা যে ইয়াত হ'ল ফৰ্থ অধিকাৰ আহিলে যে যাৰ ঘৰত দিব্যাংগ ব্যক্তি থাকিলে আৰু ফৰ্থ থাকিলে যে যাৰ ঘৰত মহিলা এগৰাকীক মই বেলেগলৈকে বিয়া দিছিলোঁ কিন্তু শহুৰ বা শাহুৰেকৰ ঘৰত থাকিব নোৱাৰিলে হয় বিবাহ বিচ্ছেদিত হ'ল নহ'লে নিজে নিজে ঘৰত গুচি আহিলে আমাৰ গাঁৱলীয়া ভাষাত কেতিয়াবা কয় যে গিৰিয়েকে ঘৰত খেদি দিলে যদিও শব্দটো কেতিয়াও সমৰ্থনযোগ্য নহয় মই বুজাবৰ কাৰণে কৈছোঁ গতিকে এই পাঁচটা ক্ৰাইটেৰিয়া ফুল কৰাৰ লগে লগে মোৰ 15,000 বেনিফিচিয়াৰী হৈয়ে গ'ল সমষ্টিটো গতিকে বিতৰ্কৰ কোনো অৱকাশ তাত নাথাকিলে ইয়াৰ পিছতো যদি কোনোবা সমষ্টিত ৰখি যায় হিতাধিকাৰী
তেতিয়াহ'লে আমাৰ নেক্সট টাৰ্গেটটো হ'ল যে এখেত দুখীয়া কিন্তু এওঁৰ 3 টকীয়া চাউল নাই বা আজিকালি বিনামূলীয়া চাউলৰ কাৰ্ড নাই অৰ্থাৎ এই ৰখি যোৱাখিনি লাষ্ট চাৰ্জটো হ'ল যে যাৰ ঘৰত বিনামূলীয়া চাউলৰ কাৰ্ড নাই শেষৰ কেটেগৰীতহে আহিলে যাক আমি ক'লো দুখীয়া মানুহক আমি ইতিমধ্যে আঁচনিটোত আমি বহুত বেছি লোৱাৰ প্ৰয়োজন এইকাৰণে নাই যে বিনামূলীয়া চাউল দালি এই গোটেইখিনি পোৱাৰ পিছত তেওঁ অৰুণোদয়ৰ সমপৰ্যায়ৰ এটা আঁচনি পায়েই আছে সেইকাৰণে দুখীয়া মানুহ উইথ NFSS কাৰ্ড সেইটো হ'ল একেবাৰে শেষ প্ৰায়ৰিটি গতিকে প্ৰথম বিধৱা দিব্যাংগ অবিবাহিত ছোৱালী আৰু ঘৰৰ গিৰিয়েকৰ ঘৰৰ পৰা যিকোনো পৰিস্থিতিত ওলাই অহা ছোৱালী এইখিনি কাৰ পৰিয়ালত আছে এইখিনিৰ পৰিয়াল চিনাক্ত কৰাৰ লগে লগে আমাৰ ইয়াতে সিলেকশন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ গ'ল এতিয়া এই মোৰ ঘৰত বিধৱা ব্যক্তি আছে কিন্তু মই চৰকাৰৰ পৰা পৰিয়ালটোত এটা দৰমহা আহে যি হওক আশা ৱৰ্কাৰ হওক অংগনবাদী ৱৰ্কাৰ হওক PSCত কাম কৰো ষ্টেট ফেডত কাম কৰো কৰবাত কাম কৰো চৰকাৰত কাম কৰো NHMত কাম কৰো SSত কাম কৰো আমি এই আঁচনিটো বিধৱা ব্যক্তি থাকিলেও এই আঁচনিটো আমি নাপাওঁ কোনোবাই কয় ঘৰত দুগৰাকী বিধৱা আছে এগৰাকী বিধৱা এগৰাকী দিব্যাংগ আছে এটাই পাব পৰিয়ালতে দুটা নাপায় পেনশনৰ পালেও এটো অতিৰিক্ত নহয় যদি কোনোবা কৰ্মচাৰীয়ে পেনশন পাই আছে তেও নাপাব তাৰমানে চৰকাৰৰ ঘৰৰ পৰা যোনে দৰমহা পেনশন পাই আছে তেও নাপাব কিন্তু কুশল কোঁৱৰ বা এই পেনশন বিলাক এইটোত নহব চাকৰিৰ পেনশনটোহে ইয়াত যোগ হ'ব চাকৰি পেনশনটো যোগ হ'ব কিন্তু কুশল কোঁৱৰ বা ইন্দিৰা মিৰি পেনশন পোৱা সকলে পাব দ্বিতীয়তে মোৰ 15 বিঘা মাটি আছে মই নাপাওঁ তৃতীয়তে মোৰ ঘৰত 4 চকীয়া বাহন আছে মই নাপাওঁ কিন্তু 2 চকীয়া 3 চকীয়া থাকিলে পাম আৰু চতুৰ্থতে মোৰ ঘৰত ফ্ৰিজ আছে মই নাপাওঁ মোৰ 2 লাখ টকাতকৈ উপাৰ্জন বেছি মই নাপাওঁ আৰু ফাইনালি মই যদি ট্ৰেক্টৰৰ মালিক সেলফ হেল্প গ্ৰুপৰ জৰিয়তে ট্ৰেক্টৰ হলে কথা নাই কিন্তু ঘৰত যদি মোৰ নিজৰকৈ ট্ৰেক্টৰ এখন আছে মই নাপাওঁ আৰু ফ্ৰিজ থাকিলে ঘৰত মই নাপাওঁ গতিকে ইনক্লুশন আৰু এক্সক্লুশন ক্ৰাইটেৰিয়া খিনি চালে আমি হিতাধিকাৰী নিৰ্বাচন কৰোতে অকণমানো গাঁৱত খেলিমেলি হোৱাৰ সম্ভাৱনা নাই এতিয়া এই আঁচনিটোৰ লগত মৌজাদাৰ গাঁওবুঢ়াৰ কোনো সম্পৰ্ক নাই এই আঁচনিটো সেলফ সাৰ্টিফিকেশনৰ ওপৰত চলিব কেতিয়াবা ডিচিয়ে ক'ব যে SDCৰ পৰা লাগে কিবা কাগজ লাগে ইয়াত ইভেন ST/SC সাৰ্টিফিকেটখনো নালাগে দিব্যাংগ সাৰ্টিফিকেটখনো নালাগে ইয়াত একো সাৰ্টিফিকেট নালাগে ইয়াত সেলফ যিখন ফৰ্ম আমি দিম এতিয়া আমি খালি যিখন সমষ্টিত পঠাই দিছো সেইখনক কৈছো আমি চেকলিষ্টৰ লগত কোনো ডকুমেন্ট আমি নাচাওই চেকলিষ্ট হল তাৰ পিছত আপোনালোকে হিতাধিকাৰী আমাৰ ডিস্ট্ৰিক্ট বোৰ্ডে সিলেক্ট কৰিব তাৰ পিছত অৰুণোদয় সহায়কসকল ঘৰে ঘৰে যাব যদি ঘৰত গৈ তেওঁলোকে ক'ব দিব্যাংগ ব্যক্তিজনক মাতক বিধৱা মহিলাগৰাকীক মাতক যদি সেই পৰ্যায়ত তেওঁলোকে ঘৰত সেই ধৰণৰ যদি হিতাধিকাৰী দেখা নাপায় তেতিয়াহলে উপায়ুক্তক আহি ক'ব যে এইজন হিতাধিকাৰী ভুল ভৱিষ্যতেও কোনোবাই যদি RTI মাৰে যদি RTI ওলাই যে এওঁৰ ঘৰত বিধৱা মহিলা নাছিলে এওঁৰ ঘৰত দিব্যাংগ ব্যক্তি নাছিলে লগে লগে এই আঁচনিখন তেওঁৰ বন্ধ কৰি দিয়াৰ ব্যৱস্থা ৰখা হৈছে সেইকাৰণে এই আঁচনিখন এটো ন যে মই এবাৰ বৃদ্ধ পেনশন পালো পাই থাকিলো যদি কোনোবাই ভুল তথ্য দি আঁচনিখন লয় RTIৰ মাধ্যমেৰে ইয়াত দিয়াৰ লগে লগে তেওঁৰ বেনিফিটটো লগে লগে ডিসকন্টিনিউড হৈ যাব আৰু তেওঁ কিয় সেলফ সাৰ্টিফিকেশন ভুল দিলে তাৰ ওপৰত আইনী প্ৰক্ৰিয়াৰ ব্যৱস্থা ৰখা হৈছে কাৰণ আমিতো নাজানো নিজেহে সহি মাৰি দিছে মোৰ ঘৰত বিধৱা মানুহ আছে বুলি মোৰ ঘৰত দিব্যাংগ ব্যক্তি আছে বুলি গতিকে ইটি যে এফিডেভিট লাষ্টত লিখা আছে ফৰ্মখন যেতিয়া পাব আপোনালোকে দেখা পাব তাত এখন তেওঁ এফিডেভিট সহি কৰিব লাগিব যে মই ওপৰত দিয়া তথ্যসমূহ সত্য
যদি অসত্য হয় আঁচনিটো বন্ধ হ'বই আৰু যেনেকৈ ভুৱা চাৰ্টিফিকেট দিলে আমাৰ চাকৰি ভুৱা চাৰ্টিফিকেট দিলে ST SCৰ ভুৱা চাৰ্টিফিকেট দিলে যিটো হয় সেই ধৰণৰ আইনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব গতিকে অহা কালিৰ পৰা টিভি জনমাধ্যমৰ জৰিয়তে কথাবিলাক প্ৰচাৰ হ'ব আৰু ৰাইজে নিজে নিজে কথাটো বুজি পাব যে এছাম নিৰ্দিষ্ট ব্যক্তিৰ কাৰণেহে এই আঁচনিখন প্ৰস্তুত কৰা হৈছে শেষত ইম্পৰ্টেণ্ট কথাটো হ'ল সব হৈ গ'ল হোৱাৰ পিছতো কিন্তু পুৰুষজনৰ একাউণ্টত এই টকাটো নাযায় বা বিধৱা মহিলাগৰাকীৰ একাউণ্টতো যাব সেইটোও নহয় পৰিয়ালটোৱে মিটিং পাতি এগৰাকী মহিলা ঠিক কৰি দিব যে এইগৰাকী মোৰ সৰু বোৱাৰী বা এইগৰাকী মোৰ ডাঙৰ বোৱাৰী বা এইগৰাকী মাক তেওঁৰ একাউণ্টত টকাটো আপোনালোকে দিব পৰিয়ালৰ মনোনীতা যিকোনো এগৰাকী মহিলাৰ একাউণ্টত এই টকাখিনি যাব 15 ছেপ্টেম্বৰৰ ভিতৰত আমি হিতাধিকাৰী নিৰ্বাচন ঠিক শেষ কৰিব লাগিব 15ৰ পৰা 30ৰ ভিতৰত অৰুণোদয় সহায়কসকলে প্ৰপত্ৰ বিতৰণৰ কামত নামিব জিলা উপায়ুক্তসকলক অৰুণোদয় সহায়ক দিব কোৱা হৈছে আৰু 2 অক্টোবৰৰ পৰা আমাৰ তেওঁলোকে টকা পোৱা আৰম্ভ হ'ব অৰ্থাৎ 2 অক্টোবৰৰ পৰা এই আঁচনিখন কাৰ্যকৰী হ'ব 2 নৱেম্বৰত প্ৰথম কিস্তিৰ টকা একাউণ্টত সোমাব কোনোবা সমষ্টি যদি পিছ পৰি আছে আগবাঢ়ি থকা সমষ্টিখিনিৰ একাউণ্টত গুচি যাব কাৰো কাৰণে এই আঁচনিখন থিয় হৈ নাথাকে 2 নৱেম্বৰত প্ৰথম কিস্তিৰ ধন এই আঁচনিখনৰ জৰিয়তে প্ৰেৰণ কৰা হ'ব চক্ৰ গগৈ ডাঙৰ এটা প্ৰশ্ন সুধিছে যে 830 টকা প্ৰথম অৱস্থাত পৰিয়ালটোৰ মেডিচিনৰ খৰচৰ বাবে আমি 400 টকা দিছো 4 কেজিৰ দালি যাতে 50% মূল্যত পায় তাৰ বাবে আমি 200 টকা দিছো আৰু 4 কেজি চেনিৰ বাবে আমি 80 টকা দিছো যাতে 50% হয় আৰু ফলমূল পাচনিৰ বাবে আমি 150 টকা দিছো এই আঁচনিখন অহা বছৰ এপ্ৰিল মাহত বিহুৰ দিনাখন হয়তো যদি আমি বাজেট এতিয়া দিয়া নাই বিহুৰ বতৰত হয়তো 1000 টকা পৰিয়ালটোৱে বেছি পাব আকৌ বানপানী হ'ল বানপানীৰ সময়ত পৰিয়ালটোৱে 1000 টকা বেছি পাব পূজা আহিলে পৰিয়ালটোৱে 1000 টকা বেছি পাব এই ধৰণে যেতিয়াই ঘৰত ল'ৰা ছোৱালী এডমিশনৰ সময় হ'ল 1000 টকা বেছি পাব আৰু আঁচনিখনৰ কভাৰেজ বাঢ়ি গৈ থাকিব এতিয়া আজি মই অলপমান সংশোধন কৰি দিছো যে 1.5 লাখৰ পৰা 2 লাখ যোন সমষ্টিত আছে তেওঁলোকে 16000 পাব যদিও আমি 15000 কৈছিলো আমি অলপ বঢ়াইছো বিলো 1.5 লাখ যাৰ ভোট আছে তেওঁলোকে 15000 পাব 1.5 লাখৰ পৰা 2 লাখে 16000 পাব 2 লাখৰ পৰা 2.5 লাখে 17000 পাব 2.5 লাখৰ পৰা 3 লাখে 18000 পাব আৰু জোনাই ধৰণৰ 3 লাখতকৈ বেছি ভোট থকা সমষ্টিয়ে 19000 পাব গতিকে আঁচনিখন আৰম্ভ নহওঁতে আমি হিতাধিকাৰীৰ সংখ্যা বঢ়ালো ৰাজ্য চৰকাৰৰ আৰ্থিক অৱস্থা উন্নতি হোৱাৰ লগে লগে এই অৰুণোদয় আঁচনিখনে বাঢ়ি গৈ থাকিব আৰু পুঁজিৰ পৰিমাণো বাঢ়ি গৈ থাকিব যাতে ভৱিষ্যতে চৰকাৰে বেলেগ আঁচনি ল'ব নালাগে যে মোৰ চৰকাৰৰ হাতত অলপ অতিৰিক্ত টকা আছে অৰুণোদয় বঢ়াই দিলো হিতাধিকাৰীও বঢ়াই দিলো পুঁজিও বঢ়াই এই অৰুণোদয়খনে অনাগত দিনত চলি থাকিব যাতে সৰু আঁচনি আৰু আমি ঘোষণা কৰি থাকিব নালাগে বাজেটখন চালে দেখা পাব যে সৰু আঁচনি ইমপ্লিমেন্ট কৰোতে কষ্ট হয় ব্যুৰক্ৰেটিক দিলে হয় লাগে আৰু মানুহক সেৱা কৰা অৰুণোদয় আঁচনি ভেহিকল ফৰ গ্ৰোথ ভেহিকল সেভিং হল 31 মাৰ্চত অৰুণোদয় আঁচনিখনৰ জৰিয়তে আমাৰ চৰকাৰখন পৰিচালিত হৈ থাকিব প্ৰয়োজন হলে কেতিয়াবা এনেকুৱা হ'ব যে মাহত 3000 দিছো 5000 দিছো যদি চৰকাৰৰ সেই ধৰণৰ আৰ্থিক অৱস্থা থাকে আৰু আজি যদি মই অৰুণোদয় পালো মোৰ ঘৰত চাকৰি এটা হৈ গ'ল লগে হিতাধিকাৰীৰ পৰা মোৰ কালি মই গাড়ী এখন কিনি ললো মোৰ হিতাধিকাৰীৰ পৰা নামটো কাটা গ'ল
আপোনালোকে যদি ভাল অৰুণোদয় সহায়ক এটা ক্ৰাইটেৰিয়াত বেছি পাম। থ্যাংক ইউ অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় অধ্যক্ষ জিলা পৰ্যায়ত আজি অধ্যক্ষ মহোদয় মোৰ এটা কথা জানিব ইমানখিনি কোৱাৰ পিছত সাপ্লিমেন্টে কেলে লাগে মই এইটোৱে ভাবিছো এটা কথা জাষ্ট জানিব খুজিছো ছাৰে কৈছিলে অলপ কথা বুজি নাপালে প্ৰায়ৰিটি বিশেষভাৱে দিয়া হৈছে দিব্যাংগ বিধৱা কাৰ্ড থকা মানুহ তো নন NFS এই চাৰি চাকৰিয়াল মানুহ আছে কোনোবা চৰকাৰী অংগনবাদী কৰ্মী আছে কৰ্মচাৰী আছে এতিয়াৰ দেহক কৰ্ম এই হিতাধিকাৰী তালিকাত নাহি আপনার যদি মন্ত্রী মহোদয় জানিব বিচাৰিছো জিলা পৰ্যায়ত বা DC অফিসত বা ব্লক এভেইলেবল হৈছে নে তো কিছুমান জায়গাত আমি দেখিছো NXR 1 আৰু NXR B আসলে কোনটো ফর্ম হ'ব এটো জানিব বিচাৰিছো এই আঁচনিখনৰ কোনো ফৰ্ম নাই চেকলিষ্ট এখন গৈছে চেকলিষ্টখন DC সকলে প্ৰিন্ট কৰি দিছে ফৰ্ম অকল 15,000 প্ৰিন্ট হ'ব সমষ্টিটোৰ কাৰণে সিৰিয়েল নম্বৰ আৰু ফৰ্ম অকল নিৰ্বাচিত হিতাধিকাৰী সকলৰহে ফিলআপ হ'ব এতিয়া আমি যিখন দিছো চেকলিষ্ট দিছো ইয়াত কোনো NXRৰ ব্যৱস্থা নাই এইখন সেলফ সাৰ্টিফিকেশন অৰ্থাৎ স্বয়ং প্ৰত্যাপিত আঁচনি যে মই সহি কৰি দিলো মোৰ কথাখিনি সত্য ইয়াত কোনো কাগজৰ কথা নাই ফৰ্ম এখন আমি দিম কিন্তু ফৰ্মখন ডিস্ট্ৰিক্ট লেভেল সিলেকশন কমিটিয়ে সিলেক্ট কৰি দিয়াৰ পিছতহে সেই ফৰ্মখন ডিস্ট্ৰিক্ট দিয়া হ'ব জালুকবাৰী সিৰিয়েল নম্বৰ 1 দি স্টাৰ্ট হ'ব 16 শেষ হ'ব তানে একজেক্ট যিমান হিতাধিকাৰী সিমানেই ফৰ্ম যাব কাৰণ নুকুয়া সকলে বেংকত একাউন্ট খুলিব কিবা খুলিব পিছত কষ্ট পাই কয় যে ফৰ্মও ফিলআপ কৰিলো টকাও নাপালো হেতু কাৰণে অকল নিৰ্বাচিত হিতাধিকাৰী সকলৰ বাবেহে এই চেকলিষ্ট এখন হেতিয়া গৈছে গতিকে ফৰ্ম NXR দি যোৱা নাই আৰু এই কথাবিলাক MLA সকলে DC সকলক ফোন কৰিলে হ'ল যে এখন অৰিজিনেল নে ডুপ্লিকেট গতিকে বহুত বেছি স্থান নাই মই এটা কথা জানিব বিচাৰিছো দিকত আগবাঢ়ি আছে এটা আমাৰ বিটিয়া নিৰ্বাচনী আচৰণ বিধি লাগু হৈ আছে কিবা নিৰ্বাচনী আয়োগৰ পৰা কিবা ৰিলেক্সেশ্যন লৈ ফালে এইটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা কিবা ব্যৱস্থা থাকিব নেকি স্যাৰ ৰাজ্যিক নিৰ্বাচনী আয়োগক জিলা সকলে অনুমোদন বিচাৰি অধ্যক্ষ
অনুমোদন প্ৰক্ৰিয়া যাতে সোনকালে হয়, যাতে অক্টোবৰ নৱেম্বৰত ৰাস্তা, কাৰণ এনেকুৱা হয় বাৰিষা অহাৰ আগে আগে ৰাস্তাৰ অনুমোদন হয় আৰু বাৰিষাত কাম পৰা যায়। আৰু মোৰ সমষ্টি আৰু সদৰ সমষ্টি সোণাই চাইদুৰী এটা ৰাজ্যিক পথ আছে। এই ৰাজ্যিক পথটো 21 কিলোমিটাৰ আৰু মোৰ ৰূপলীহাটত 16 কিলোমিটাৰ। স্যাৰ এই ৰাস্তাটো ইমান কিছুমান গাঁত গতিকে মই এই ৰাস্তাটোৰ বিষয়ে মন্ত্ৰী মহোদয়ক ব্যক্তিগতভাৱে লগ পাই মই আবেদন এখন দিছিলোঁ। আজিও মই এখন আবেদন লিখি আনিছোঁ আৰু ফটোবিলাকো মই দিছোঁ। গতিকে মই অনুৰোধ কৰিম মাননীয় মন্ত্ৰী মহোদয়ক সোণাই চাইদুৰীয়া ৰাজ্যিক পথটো যাতে অতি সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা কৰি দিয়ে। কিন্তু যাতায়াত একেবাৰে বন্ধ উপক্ৰম হৈ আছে, বন্ধপ্ৰায় হৈ আছে। গতিকে এইটো বিবেচনা কৰাৰ কাৰণে মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। থেংক ইউ। মাননীয় অধ্যক্ষ মহোদয়, ৰূপহী বিধানসভা সমষ্টিত অনুমোদন হ'বলগীয়া প্ৰায় অনুমানিক 17 কোটি টকাৰ আঁচনি মই ইয়াত সংলগ্ন কৰি দিছোঁ আৰু মই ভাবোঁ যে আঁচনিখন কেইখন আমি ছেপ্টেম্বৰ মাহৰ ভিতৰতে অনুমোদন কৰিব পাৰিম। তাৰপিছত নিবিদাৰ কাৰণে যিখিনি সময় হয় সেইখিনি হ'ব। আৰু সোণাই চাইদৰীয়া যিটো ৰাস্তা, ইতিমধ্যে আমি ডিভিজনসমূহত এটা নিৰ্দেশ দিছিলোঁ যে 8 কিলোমিটাৰ বেয়া ৰাস্তা আমাক আকৌ দিব লাগে, যাতে আমি অক্টোবৰ মাহৰ ভিতৰত অনুমোদন কৰিব পাৰোঁ। আৰু তাৰ কাৰণে আমি প্ৰায় 8 কোটি টকাকৈ আমি অনুমোদন কৰি দিছোঁ প্ৰত্যেক সমষ্টিত। এই সোণাই চাইদৰীয়া ৰাস্তাটো সেই ভিতৰত যদি 8 কিলোমিটাৰত দি দিয়ে তেতিয়াহ'লে আমি লগে লগে কৰি দিব পাৰিম। আপুনি আজি ইঞ্জিনিয়াৰ মাননীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে আপোনাক অনুৰোধ কৰিছোঁ যে আপুনি অভিযন্তাক ক'ব যে যি 8 কোটি টকা মোৰ সমষ্টিৰ কাৰণে আহিছে এই ৰাস্তাটোত দি দিয়ক। আৰু মই আৰু দ্বিতীয় প্ৰশ্ন নকৰোঁ, যি ধৰণে আহিব কৰি দিম। কিন্তু তাতকৈ অতিৰিক্ত কৰিবৰ কাৰণে এই বছৰ আমাৰ লগত পুঁজি নাথাকিব। মামুন ইবদাদুল হক চৌধুৰী। মাননীয় অধ্যক্ষ মহোদয়, ইয়াত 19-20 ফাইনেন্সিয়েলৰ কথা কোৱা হৈছে। মাননীয় মন্ত্ৰী মহোদয়ক মই এটা কথা অৱগত কৰিব বিচাৰিছোঁ আপোনাৰ জৰিয়তে। মোৰ 18-19ৰ যিটো SOPD আপোনালোকে দিছিল, কেইবাবাৰো লিখিলোঁ, বহুত ঘূৰা-ঘূৰি কৰাৰ পিছতো ৰাস্তাকেইটা হোৱা নাই 18-19ৰ। মই মাননীয় মন্ত্ৰী মহোদয়ক গোটেই তালিকাখন দি দিম, সেইমতে একশ্যন ল'লে ভাল হ'ব। আৰু 19-20ৰ আমাক এতিয়ালৈকে চেংচন দিয়া নাই। এই দুটা কথা ক্লিয়াৰ কৰিলে হৈ যাব। ধন্যবাদ। অধ্যক্ষ মহোদয়, কৰোনা মহামাৰীৰ কাৰণে আমি এটা অস্ত্ৰিটি মিজাৰ ৰাখিছিলোঁ যে আমি নতুন আঁচনি ভালৰ কাৰণে অহাৰ পৰিপ্ৰেক্ষিতত অহা 4-5 দিনৰ ভিতৰত তাৰ পৰিপ্ৰেক্ষিতত মই এইটো আপোনালোকক প্ৰত্যয় দিয়াব খুজিছোঁ যে 19-20ৰ আঁচনিসমূহ আমি 30 ছেপ্টেম্বৰৰ ভিতৰত যদি আমি নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চলৈকে আমাৰ মেক্সিমাম হৈ যাব। 30 ছেপ্টেম্বৰৰ ভিতৰত যদি কাৰোবাৰ ৰাস্তা অনুগ্ৰহ কৰি অলপ ব্যক্তিগতভাৱে জনালে ভাল পাম। কিন্তু প্ৰায় 80টা সমষ্টিৰ ইতিমধ্যে অনুমোদন হৈ গৈছে, মাত্ৰ অনুমোদন হ'ব বাকী আছে। 18-19ৰ ৰাস্তাখিনি কিয় হোৱা নাই, মই মোৰ নেক্সট ৰিভিউ মিটিঙত ডেফিনেটলি মই এইখিনি ৰিভিউ কৰি ল'ম। জাকিৰ হুছেইন চিকদাৰ। অধ্যক্ষ মহোদয়, মন্ত্ৰী ডাঙৰে ইতিমধ্যে SOPD সম্পৰ্কে গোটেই কথাখিনি কৈছে। মোৰ সমষ্টি অনুমোদন পোৱা নাই, নিশ্চিতভাৱে পাম। অধ্যক্ষ মহোদয়, এইবাৰ নামনি অসমত বিশেষকৈ ভূটানৰ কুৰিচি নদীৰ বান্ধ এৰি দিয়াৰ পিছত পানী 3-4 বাৰ এৰি দিলে, 4-5 বাৰ পানী ইতিমধ্যে হ'ল আৰু যথেষ্টখিনি ৰাস্তা ঘাট ক্ষতিগ্ৰস্ত হৈছে। আজি মোৰ আনষ্টাৰ্ট কুৱেশ্যন এটা আছিল 63 নম্বৰত,
তাত ডিপাৰ্টমেণ্ট উত্তৰো দিছে 111টা ৰাস্তা ক্ষতিগ্ৰস্ত হৈছে 3খন দলং আৰু 5টা কালভাৰ্টো ক্ষতিগ্ৰস্ত হৈছে এই ক্ষতিগ্ৰস্ত ৰাস্তা ঘাটখিনি যদি আমি মেৰামতি কৰিব নোৱাৰো যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হ'ব অধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদো জনাম যোৱা বছৰ বানপানীৰ কবলত পৰি সৰুক্ষেত্ৰী সমষ্টিৰ বহুত ৰাস্তা ঘাট ক্ষতিসাধন হৈছিল মন্ত্ৰী ডাঙৰীয়াই প্ৰায় 15 কোটিৰ ওপৰত টকা তাতে বিভিন্ন আঁচনিৰ নামত আবণ্টন দি গোটেই ৰাস্তাখিনি আমি মেৰামতি কৰিছিলোঁ আকৌ একে অৱস্থা এবাৰৰ বানপানীত কৰিছে গতিকে আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছোঁ সৰুক্ষেত্ৰী সমষ্টিত যিখিনি ৰাস্তা ঘাট বানপানীৰ কাৰণে ক্ষতিগ্ৰস্ত হৈছে এই ৰাস্তা ঘাটখিনি মেৰামতিৰ নামত যিখিনি বিভাগীয় অনুমোদন লাগে অতি সোনকালে দিব যোৱাবাৰ আমি দেখিছিলোঁ চিভ ইঞ্জিনিয়াৰৰ অফিচৰ পৰা এটা উচ্চ পৰ্যায়ৰ গড়কাপ্তানি বিভাগৰ প্ৰতিনিধি দল প্ৰেৰণ কৰিছিল তেওঁলোকে নিজেই সৰজমিন তদন্ত কৰিছিল তাৰ পিছত কোনটো ৰাস্তাত কি ধৰণে এষ্টিমেট বনাব লাগে কিমান টকা দিব লাগে সেই ব্যৱস্থা লৈছিল গতিকে এইবাৰো যোৱাবাৰৰ দৰে এইবাৰো মন্ত্ৰী ডাঙৰীয়াই সেই ব্যৱস্থা কৰাৰ কাৰণে আপোনাৰ জৰিয়তে আহ্বান জনাইছো অধ্যক্ষ মহোদয় যোৱাবাৰ আমাৰ মথাউৰি ৰাস্তা যিসমূহ বানপানীত বিধ্বস্ত হৈছিলে তাক মেৰামতি কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে এটা বিশেষ পুঁজিৰ ব্যৱস্থা কৰিছিলে এইবাৰ আমাৰ কোভিড-19ৰ পৰিৱেশৰ পৰিপ্ৰেক্ষিতত আমি তেনেকৈ সুকীয়া পুঁজি কৰিব পৰা নাছিলোঁ আমি তাক বিবেচনা কৰিম কিন্তু প্ৰাৰম্ভিকভাৱে জিলা উপায়ুক্তৰ জৰিয়তে দুৰ্যোগ ব্যৱস্থাপনা বিভাগলৈকে আমি আঁচনিসমূহ প্ৰেৰণ কৰিম ইঞ্জিনিয়াৰসকলক ইতিমধ্যে মই কৈছোঁ যে খুব সোনকালে স্কিমবিলাক দিবৰ কাৰণে যাতে ৰেভিনিউৱে আৰ্জেণ্টলি এপ্ৰুভ কৰিব পাৰে আপোনালোকে ইঞ্জিনিয়াৰসকলৰ লগত যোগাযোগ কৰিব ময়ো তাক আৰু এবাৰ পাৰ্চু কৰিম Question number 23, Dr. Momin. Minister PWD. অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে অধ্যক্ষ মহোদয় উত্তৰসমূহ পালোঁ কইনাধৰাৰ পৰা গোপীনাথ বৰদলৈ এয়াৰপৰ্টলৈ যিটো ৰাস্তা বহলীকৰণৰ কাৰণে ভূমি অধিগ্ৰহণ গোটেইখিনি আনচাৰ পাইছোঁ গতিকে খুব বেছি ইয়াত কুৱেশ্যন সুধিবলগীয়া নাই কিন্তু এটাই অনুৰোধ থাকিল এইটো অঞ্চল যি অঞ্চলত ভূমি অধিগ্ৰহণ কৰিব জনজাতীয় লোকসকলৰ বসতিপূৰ্ণ গতিকে গোপীনাথ বৰদলৈৰ জনজাতীয় লোকসকলৰ প্ৰতি থকা আদৰৰ কথা আমি অনুভৱ কৰোঁ আৰু সেইকাৰণে এই যেতিয়া কম্পেনচেশ্যন দিয়ে এইখিনি যাতে কোনো খুঁত নোহোৱাকৈ এইসকল লোকক কম্পেনচেশ্যন দিব পাৰে তাৰে মোৰ অনুৰোধ থাকে ধন্যবাদ অধ্যক্ষ মহোদয় আমি ইয়াক নিশ্চিতভাৱে নিশ্চিত কৰিম যাতে কোনো লোক ক্ষতিপূৰণৰ পৰা বঞ্চিত নহয় আৰু উপযুক্ত ক্ষতিপূৰণ যাতে লাভ কৰে Question number 24, Pradip Hazarika, Minister Education. মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে অধ্যক্ষ মহোদয় উত্তৰখিনি পাইছোঁ এটা কথা মানে জানিব বিচাৰিছোঁ যে কিছুমান কলেজত অধ্যক্ষ মহোদয় কিছুমান ছাবজেক্ট ইউনিভাৰ্চিটি পাৰ্মিশ্যন লৈ পেলাই খোলা হয় মানে যেনেকৈ ধৰক জিঅ'গ্ৰাফি ছাবজেক্টটো যেনিবা খুলিলে এতিয়া সেই যিটো ছাবজেক্ট সেইটো এতিয়া ষ্টুডেণ্ট লৈ পেলাই ধৰক এই কলেজখনত সেইটো ক্লাছটো হৈ আছে খুব ধুনীয়াকৈ চলি আছে এতিয়া সেই তেনেকুৱা ধৰণৰ ক্ষেত্ৰত মানে এইটো কি হ'ব এই কথাটো মানে জানিব বিচাৰিছোঁ তেনেকুৱা বহুত ছাবজেক্ট তেনেকুৱা খুলিছে পাৰ্মিশ্যন লৈ পেলাই এইটো সেইবিলাক চলি আছে কিন্তু খুব ভালকৈ এতিয়া সেইটো ক্ষেত্ৰত কি ব্যৱস্থা কৰা হ'ব অধ্যক্ষ মহোদয় অসম বিধানসভা 2011 চনত প্ৰাদেশিকৰণৰ আইন অনুমোদন হৈছিল প্ৰাদেশিকৰণ আইনৰ প্ৰথম অৱস্থাত এইখিনি কোৱা হৈছিল যে 2006 চনৰ ভিতৰত চূড়ান্ত অনুমোদন কনকাৰেন্স আদি সম্পূৰ্ণ কৰা মহাবিদ্যালয়সমূহকহে প্ৰাদেশিকৰণ কৰা হ'ব 2017 চনত আমাৰ চৰকাৰ অহাৰ পিছত এই আইনখন আমি নতুনকৈ প্ৰণয়ন কৰিলোঁ আৰু বহুত ডাঙৰ ৰিলেক্সেশ্যন এটা আমি দিলোঁ যে 6 চনৰ আগতে নথিপত্ৰ সম্পূৰ্ণ নহ'লেও যিকোনো এটা যদি কনকাৰেন্স পাইছে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 যি কনকাৰেন্সে নাপাওক কিয় তেওঁলোককে আমি প্ৰাদেশিকৰণ কৰিম
তাৰ পৰিপ্ৰেক্ষিতত এই বছৰ আমি 30খন নতুনকৈ মহাবিদ্যালয় প্ৰাদেশিকৰণৰ দিশত আগবাঢ়িছোঁ। এতিয়া ইয়াৰ পিছত 6 চনৰ পৰৱৰ্তী সময়ত কিয় কলেজ কোনে প্ৰতিষ্ঠা কৰিলে এই বিষয়ে অলপ জানিবলগীয়া আছে। কিহৰ কাৰণে 6 চনৰ আইনতে কোৱা হৈছিলে যে ইয়াৰ পিছত কোনোবাই যদি কলেজ প্ৰাদেশিকৰণৰ বাবে প্ৰতিষ্ঠা কৰে সেইটো আইনমতে দণ্ডনীয় হ'ব। গতিকে কোনোবাই যদি এই ধৰণে আৰু তাৰ লগে লগে দ্বিতীয় ব্যৱস্থা লোৱা হৈছিল যে চৰকাৰে কলেজ প্ৰতিষ্ঠাৰ কামত আগবাঢ়িছিলে যে ৰাইজক আৰু কষ্ট কৰিব নালাগে, ৰাজ্য চৰকাৰে যেনেকে হস্পিটাল ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰে কলেজো ৰাজ্য চৰকাৰে প্ৰতিষ্ঠা কৰিব। পৰৱৰ্তী সময়ত প্ৰায় 10খন কলেজ ৰাজ্য চৰকাৰে প্ৰতিষ্ঠাও কৰিলে আৰু যোৱাকালিও আৰু 15খন নতুন কলেজ প্ৰতিষ্ঠাৰ আমি ৰাজ্য চৰকাৰে অনুমোদন দিয়াৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছোঁ। গতিকে এই বিষয়ে অহা নিৰ্বাচনৰ পিছত নতুন চৰকাৰে নতুন ধৰণে চাব লাগিব যে আইনে বাৰণ কৰা কাম এটা তেখেতসকলে কিয় কৰি আছে। আমি প্ৰাদেশিকৰণৰ এই ব্যৱস্থাটোৰ পৰা ওলাই আহিব খুজিছোঁ যাতে ৰাজ্যৰ শিক্ষা বিভাগলৈ স্থবিৰতা আহে। অৱশ্যে 6 চনৰ এই সীমা থকাৰ পিছতো সদ্য স্বাক্ষৰিত বড়ো চুক্তিৰ অধীনত BTC এৰিয়াত আমি নিট বেছ চনলৈকে নগৈ নিট বেছ কিছু প্ৰাদেশিকৰণৰ কনচেপ্ট এটা আহিছে যে আমি আৰু খুব সম্ভৱ যোৱাকালি ৰাজ্য চৰকাৰে এখন কমিটিও কৰি দিছে যে নিট বেছ মানে কি বুজোৱা যাব আইনৰ জৰিয়তে। অৱশ্যে এইটো BTC বা আন 6 শিডিউল এৰিয়াৰ ক্ষেত্ৰত এইটো হ'ব যিটো বিগত স্বাক্ষৰিত বড়ো চুক্তিত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু বড়ো সংগঠনসমূহে সিদ্ধান্ত লৈছিলে। পৰৱৰ্তী পৰ্যায়ত এই নিট বেছৰ কনচেপ্টটো কেনেকৈ ইভলভ হয় তাৰ ওপৰত যদি কিবা নতুন কলেজ আহে যায় সেইটো এটা দেখা যাব। কিন্তু বৰ্তমান আইনৰ প্ৰেক্ষাপটত 2006 চনৰ পিছত স্থাপিত হোৱা কলেজ বা কনকাৰেন্স লোৱা কলেজ তেওঁলোক আচলতে প্ৰহিবিটেড এক্টিভিটি এটা কৰিছে। সেই ধৰণে অসম বিধানসভাই আইনখন পাছ কৰি থৈছে। Next, supplementary Aminul Islam. মাননীয় অধ্যক্ষ মহোদয়, সদ্যহতে ৰাজ্য চৰকাৰে যিটো ৱেবছাইটত প্ৰকাশ কৰিছে কলেজ, জুনিয়ৰ কলেজ, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হাইস্কুলৰ তালিকাখন, তাতে দেখা গ'ল যে 2017 চনৰ যিটো আইন আমি পাছ কৰিছিলোঁ সেই আইনৰ কিছু ক্ষেত্ৰত উলংঘা হৈছে আৰু এই ক্ষেত্ৰত আমি দেখিছোঁ যে যথেষ্ট প্ৰতিক্ৰিয়া হৈ আছে। আৰু ইয়াত দেখা গ'ল যে আমাৰ যিসকল বহুত কোৱালিফাইড টিচাৰ যিসকলে 2010 চনৰ আগৰ পৰাই কাম কৰি আছে আৰু তেওঁলোকৰ 50% মাৰ্কছ BEd সব কোৱালিফিকেশ্যন আছে কিন্তু বাদ পৰিল। কিছুমানক কোৱা হ'ল যে বাহিৰৰ ইউনিভাৰ্চিটি কানপুৰ বা পুনে বা কলিকতা তাৰ পৰা পাছ আউটখিনি ইয়াত লোৱা হোৱা নাই, ভেৰিফাই কৰিব লাগিব। আকৌ তাৰ পৰা পাছ আউট কিছু টিচাৰৰ নামো আহিছে কিছুমান আৰু বহুতক কিন্তু এইটো কোৱা হৈছে তেওঁলোকে বুজি পোৱা নাই যে আমি সব কোৱালিফাইড হোৱাৰ পিছতো 17ৰ এক্ট মতে আমি সব কোৱালিফিকেশ্যন থকাৰ পিছত কিয় আমাক লোৱা নহ'ল। আৰু তাৰ লগে লগে দেখা গ'ল যে কিছুমান 2010তেই এপইণ্টমেণ্ট পোৱা তেওঁলোক পোৱা নাই। আকৌ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাও পাছ আউট বহুতক আকৌ ড্ৰপ কৰিল। কিছুমান দেখা গ'ল ফাৰ্ষ্ট পোষ্টটো ড্ৰপ কৰিল, ছেকেণ্ডটো আহিল তেওঁ কোৱালিফাইড। মানে আচলতে এই এনমলিজবিলাক যে হ'ল এই ক্ষেত্ৰত যেহেতু স্ক্ৰুটিনিটো 2017 পিছৰ পৰা কণ্টিনিউ চলি আছিল, ইমান দিন স্ক্ৰুটিনি হোৱাৰ পিছত ইমান এনমলিজ যে হ'ল এইটো এতিয়া এই ক্ষেত্ৰত সংশোধনটো কেনেকৈ কৰিব, মানে এই বিষয়টো মই স্পষ্ট। অধ্যক্ষ মহোদয়, আমি পাৰদৰ্শিতা আৰু স্বচ্ছতাৰ কাৰণে এটা আমি ব্যৱস্থা কৰিছোঁ যে এই লিষ্টখনক যিখন প্ৰচাৰ হ'ল ৱেবছাইটত সেইখন এখন প্ৰভিজনেল লিষ্ট। ৰাজ্যপাল মহোদয়ে তাক প্ৰাদেশিকৰণ কৰা নাই, প্ৰাদেশিকৰণ কৰিব 1 জানুৱাৰী তাৰিখে। সেইকাৰণে আমি চৰকাৰেই কৈছোঁ যে আমাৰ ভুল হ'ব পাৰে, কাৰণ ইমান মানুহৰ কাগজ চাওঁতে আমি ভুল কৰিব পাৰোঁ আৰু কোনোবাই ভুল তথ্যও দিব পাৰে। সেইকাৰণে তাত আমি এটা প্ৰক্ৰিয়া ৰাখিছোঁ যে আপোনালোকে অভিযোগ দিয়ক। যদি কোনোবা ব্যক্তিৰ হ'ব লাগিছিল হোৱা নাই বা কোনোবা ব্যক্তিৰ হ'ব নলগা ব্যক্তিৰ হৈছে, তেওঁলোকক আমি 20 দিন সময় দিছিলোঁ যে আপোনালোকে অভিযোগ দিয়ক, লাগিলে আৰু 10 দিন আমি বঢ়াই দিম।
এটা এটাকৈ অভিযোগ পুংখানুপুংখভাৱে বিবেচনা কৰাৰ পিছতহে এই প্ৰাদেশিকৰণ যিখন তালিকা সেইটো আমি 15 ডিচেম্বৰত নটিফাই কৰিম আৰু 1 তাৰিখৰ পৰা তেওঁলোকে দৰমহা পাব আৰম্ভ হ'ব সেইকাৰণে যি খেলিমেলি আছে মোৰ তাতো কিছুমানে আহিছে আমি কৈছো যে এটা আমাৰ ওচৰত আহিব নালাগে যেহেতু চৰকাৰে যেনেকৈ আমি অলপতে এলপি স্কুলৰ এপইণ্টমেণ্ট দিছোঁ 4বাৰ প্ৰভিজনেল লিষ্ট উলিয়াইছোঁ গতিকে কাৰো আপত্তি নাই ফাৰ্ষ্ট লিষ্টত ভুল থকাটো স্বাভাৱিক গতিকে তেখেতসকলে আমাৰ যি ৱেবছাইট দিয়া হৈছে বা তেওঁলোকে আমাৰ ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনৰ কাৰ্যালয়ত কমপ্লেইন দিয়ক যে মোক কিয় লোৱা হোৱা নাই বা অমুকক লোৱা হৈছে মোক কিয় লোৱা হোৱা নাই প্ৰতিটো অভিযোগ আমি পাৰদৰ্শিতাৰে নিষ্পত্তি কৰাৰ পিছতহে 15 ডিচেম্বৰত আমি প্ৰাদেশিকৰণৰ অধিসূচনা জাৰি কৰিম গতিকে বিধায়ক মহোদয়েও অভিযোগ দিব পাৰে আপোনাৰ ওচৰলৈকে অহা স্মাৰক পত্ৰখিনি আপুনি ডিপিআইলৈকে ফৰৱাৰ্ড কৰিও দিব পাৰে গতিকে এটা এটাকৈ ভুল সংশোধন কৰাৰ পিছতহে আমি 15 ডিচেম্বৰত ইয়াক নটিফাই কৰিম আৰু 1 জানুৱাৰীৰ পৰা দৰমহা 1 ফেব্ৰুৱাৰীত প্ৰথম দৰমহাটো পাব কিন্তু 1 জানুৱাৰীৰ পৰা দৰমহা আৰম্ভ হ'ব সেইবাবে ভুল হোৱাটো মই শিক্ষামন্ত্ৰী হিচাপে মই নকওঁ মোৰ তালিকাখন 100% শুদ্ধ ৰাইজৰ মাজত কথা বতৰা পাতিয়ে তালিকাখন শুদ্ধ কৰিব লাগিব গতিকে য'ত য'ত ভুল দেখিছে আপোনালোকে অভিযোগ দিবৰ কাৰণে তেওঁলোকক এনকাৰেজ কৰক আৰু অভিযোগ দিলে আমি তাক সংশোধন কৰিম থ্যাংক ইউ কমলাক্ষ দেৱ পুৰকাষ্ট মাননীয় অধ্যক্ষ মহোদয় অসমৰ স্নাতক মহাবিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়ৰ যি কথাবিলাক কোৱা হৈছে যেতিয়া অধ্যক্ষ মহোদয় ইতিমধ্যে কিছুমান কলেজ প্ৰভিঞ্চিয়েলাইজ হৈছে বা কিছুমান হ'ব আৰু অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয় জানে বস্তুটো মোৰ সমষ্টিটো টাউন বেজ এটা সমষ্টি সেইটো কাৰণে যিবিলাক জুনিয়ৰ কলেজ বা কলেজ প্ৰভিঞ্চিয়েলাইজ হ'ল মানে আমাৰ টাউনৰ কৰিমগঞ্জ কলেজটো 47ত এষ্টাব্লিছ হৈছে তাৰ পিছতে অধ্যক্ষ মহোদয় আমি টাউনত বা তাৰ আশে পাশে আমি কলেজ কৰিব নোৱাৰি ইটো কাৰণে কৰিব নোৱাৰিলেও যে আমাৰ ল্যান্ড নাই বা কিবা এটা প্ৰবলেম হৈ আছে এটা বস্তু এটা বস্তু যেটো মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম যে 47ৰ এটা কলেজ প্ৰত্যেকবাৰ অধ্যক্ষ মহোদয় ল'ৰা ছোৱালী বাঢ়ি গৈ আছে মানে বিৰাট প্ৰবলেম এটা আমি গভৰ্ণমেণ্ট কলেজ এটা দিব পাৰি নেকি মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাওঁ ছেকেণ্ডলি অধ্যক্ষ মহোদয় যিবিলাক কলেজ জুনিয়ৰ কলেজ বা মহাবিদ্যালয় যিখিনি আছে যিখিনি ভাল ৰিজাল্ট কৰিলে আটাইতকৈ ভাল ৰিজাল্ট কৰিলে সিহঁতৰ কাৰণে আমি যদি ডকুমেণ্টছ কিবা না থাকে যদি তেনেহ'লে আমাৰ কিবা উপায় আছে নেকি মন্ত্ৰী মহোদয়ৰ পৰা মই জানিব বিচাৰিছোঁ থ্যাংক ইউ অধ্যক্ষ মহোদয় এটা সময়ত বিশেষকৈ কংগ্ৰেছ চৰকাৰৰ দিনতে এটা প্ৰশ্ন আহিছিলে যে আমি এডুকেশ্যন আৰু নিট বেছৰ ওপৰত দিব পাৰোঁ নেকি তেতিয়া উচ্চ ন্যায়ালয়ে ক'লে যে আপোনালোকে দিব নোৱাৰে ছিনিয়ৰিটিৰ ওপৰতে দিব লাগিব এতিয়া বিটিচি চুক্তিৰ অধীনত বা বিটিআৰ কক বিটিচি কক এই নতুনকৈ স্বাক্ষৰিত চুক্তিৰ অধীনত নিট বেছ কনচেপ্টটো প্ৰথমবাৰ উল্লেখিত হৈছে তাক আমি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ এই বিষয়ে আমি ষ্টাডি কৰিম যে তেনেকুৱা দুই এখন কলেজ আমাৰ ধেমাজিতো দুই এখন কলেজ আছে ভাল কেম্পাছ ভাল ৰিজাল্ট কিন্তু আমি প্ৰাদেশিকৰণ কৰিব নোৱাৰোঁ কাৰণ ক্ৰাইটেৰিয়াত নপৰে এই বিষয়ে আমি চিন্তা চৰ্চা কৰিছোঁ কৰিমগঞ্জৰ ক্ষেত্ৰত আমি টাউনত ইভেন মেডিকেল কলেজখনো খুলিবৰ কাৰণে লৈ ৰখি আছোঁ যে জমি বা ভূমি নাই কাৰণে মই ভাবোঁ যে কৰিমগঞ্জত এটা আমি সিদ্ধান্ত ল'ব লাগে যে যিমান চৰকাৰী কাৰ্যালয় আছে সকলো কৰিমগঞ্জত এটা আমি যেনেকৈ কামৰূপত কৰিছোঁ ইণ্টিগ্ৰেটেড অফিচ এটা ইণ্টিগ্ৰেটেড অফিচ কৰি চৰকাৰী কাৰ্যালয়বিলাকে দখল কৰা ভূমিবিলাক আমি ফ্ৰী কৰিব লাগে নহ'লে কৰিমগঞ্জত একো কামেই হ'ব পৰা অৱস্থাত নাই আৰু যদি বিধায়ক মহোদয়ে মাটি দেখুৱাই দিয়ে কলেজ এখনৰ কাৰণে তেতিয়া মই ভাবোঁ যে নতুন কলেজ এখন কৰাটো বহুত ডাঙৰ সমস্যা নহ'ব থ্যাংক ইউ দেৱানন্দ হাজৰিকা মাননীয় অধ্যক্ষ মহোদয় মই আপোনাৰ যোগেদি সন্মানীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা দুটামান কথা জানিব বিচাৰিছোঁ প্ৰথম কথা কিছুমান কলেজ টিচাৰ এনৰলমেণ্ট পজিশ্যনৰ প্ৰব্লেমৰ কাৰণে প্ৰাদেশিকৰণৰ আওতালৈ অহা নাই সেই সকলৰ কথাটো এনেকুৱা হৈছে
তেওঁলোকৰ অপশ্যনেল ছাবজেক্ট থকা অপশ্যনেল ছাবজেক্টত আমি এনৰলমেণ্টত সদায় মানে ফ্লাকচুৱেশ্যন যিহেতু কৰি থাকে গতিকে এই বিষয়ত আৰু অকণমান চিন্তা কৰি তেওঁলোকক প্ৰভিঞ্চিয়েলাইজেশ্যনৰ আণ্ডাৰলৈ আনিবলৈ মই অনুৰোধ জনাইছোঁ দ্বিতীয়তে নেট ষ্টেটৰ ক্ষেত্ৰত যিটো UGC নৰ্ম আছে সেই UGCৰ নৰ্মটোহে ফ'ল' কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আমাৰ ষ্টেটৰ যিটো নৰ্ম গাইডলাইন সেইটো ফ'ল' কৰিলে অসুবিধা হয় তৃতীয়তে মোৰ সমষ্টিত শংকৰদেৱ কলেজখনত বিজ্ঞান শাখাটো খোলাৰ কাৰণে 50খন কলেজৰ ভিতৰত নামটো আছিলে এতিয়া এই বছৰৰ পৰা সেইটোত আৰম্ভ কৰিব নেকি এই বিষয়ে মই জানিব বিচাৰিছোঁ আৰু এখন সৰ্বেশ্বৰ বৰুৱা মহাবিদ্যালয় কনিষ্ঠ মহাবিদ্যালয় তাত এনৰলমেণ্ট নৰ্ম সকলো পূৰা হোৱাৰ পিছতো প্ৰভিঞ্চিয়েলাইজেশ্যনৰ আওতালৈ অহা নাই এই বিষয়েও মই অকণমান জানিব বিচাৰিছোঁ ধন্যবাদ অধ্যক্ষ মহোদয় এনেই এনৰলমেণ্ট নাথাকিলে বিচাৰ কৰিব নেকি শব্দটো এনৰলমেণ্ট শব্দটো ইংৰাজীত কোৱাৰ কাৰণে অকণমান খেলি মেলি হৈ যায় আপুনি পোনপটীয়াকৈ কৈছে যে ছাত্ৰ নাই শিক্ষকক বাদেশীকৰণ কৰিব নেকি এতিয়া ছাত্ৰ নোহোৱা কলেজ এখনত শিক্ষকজনক বাদেশীকৰণ কৰাতকৈ সেই শিক্ষকজনক ইনস্পেক্টৰ অফ টেক্স বা বিভিন্ন চাকৰিলৈকে লৈ যোৱা ভাল কাৰণ তেওঁ যে ৰাতিপুৱা আহিব ছাত্ৰ নাপাব এই ফেচবুক ছ'চিয়েল মিডিয়া এইবিলাকে কৰি থাকিব দিনৰ দিনটো কামটো নাথাকিব গতিকে এটা যদি ক'ব লাগে যে মোক ধুনীয়াকৈ আহি কয় যে ছাৰ এনৰলমেণ্ট নাই আমাৰ এনৰলমেণ্ট শব্দটো কৈ দিয়ে অলপ ইংৰাজীত বস্তুটো বেলেগ বেলেগ লাগে বেচিকেলি কমটোতো আৰু কমি গৈ থাকিব গতিকে তেখেতসকলৰ ক্ষেত্ৰত মই ভাবোঁ যে যদি আমি মানৱীয়তাৰ কথা কওঁ বেলেগ কথা চিন্তা কৰিব লাগে যে DC অফিচত খালী থকা পোষ্টত দিব পাৰোঁ নেকি কৃষি বিভাগত খালী থকা পোষ্টত দিব পাৰোঁ নেকি কিন্তু এনৰলমেণ্ট নথকা ছাবজেক্টত শিক্ষকক দিয়াৰ পিছত কলেজৰ কমন ৰুমতে খেলি মেলি হয় পলিটিকেল ছায়েন্সৰ মানুহজনে ৰাতিপুৱা ৰাতিলৈকে ক্লাছ কৰে ইজনে বহি ফেচবুক ছ'চিয়েল মিডিয়া কৰি থাকে গতিকে আমি ভাবোঁ যে তেনেকুৱা শিক্ষকসকলৰ ক্ষেত্ৰতো এটা সময়ত আমি চিন্তা কৰিব লাগিব যে এনৰলমেণ্ট নাই এওঁলোকে কাম কৰিলে এওঁলোকক বেলেগ চৰকাৰী চাকৰি ক্ষেত্ৰত আমি প্ৰিফাৰেঞ্চ দিম নেকি কিন্তু ছাত্ৰ নোহোৱা জাগাত বা ছাত্ৰ য'ত নাহে বুলিও তেওঁলোকে কৈ দিছে যে এইটো অপশ্যনেল ছাবজেক্ট ভৱিষ্যতেও ছাত্ৰ অহাৰ কোনো সম্ভাৱনা নাই তাতে আমি শিক্ষক নিযুক্তি কৰাটো এইটো জনসাধাৰণে উই আৰ ট্ৰাষ্টি উই আৰ নট কিং আমাক জনসাধাৰণে কিয় বিধানসভাত পঠাইছে যে যাতে চৰকাৰৰ প্ৰতিটো টকা আমি জনকল্যাণৰ কাৰণে খৰচ কৰোঁ এইটোতো আমাৰ ওপৰত পোষণ কৰা আস্থাৰ বিপৰীতে হ'ব গতিকে এই কথাবিলাক আমি এনেকৈ চাব লাগিব যে তেখেতক আন চাকৰিত আমি অগ্ৰাধিকাৰ দিব পাৰোঁ নেকি কিন্তু এনৰল নোহোৱা ছাবজেক্টত শিক্ষক নিযুক্তি কৰাটোৱে বেলেগ শিক্ষকসকলকো ডিমৰেলাইজ কৰে দ্বিতীয় প্ৰশ্নৰ যিটো উত্তৰ যে 50খন আমি বিজ্ঞান শাখা কৰিব খুজিছিলোঁ কিন্তু চৰকাৰৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আমি 16খনে কৰিব পাৰিলোঁ এই 50খন তালিকাভুক্ত হৈ আছে নিশ্চয় অনাগত দিনত বিত্তীয় পৰিস্থিতি সাপেক্ষে আমি এখন দুখনকৈ আগবাঢ়ি গৈ থাকিম আৰু বাকি যি আমাৰ মই ভাবোঁ যে আমি UGC নৰ্মছটোৱে মানি চলিব লাগে কিবা যদি ষ্টেট নৰ্মছ কৰিছে তেখেতসকলে সেই বিষয়ে মই চাই দিম Question number 25. No supplementary. Eta disu. Please sit down. You can meet the minister at his chamber. No. ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ সমষ্টিত দুখন কনিষ্ঠ মহাবিদ্যালয় আমাৰ টাইম হৈছে লাষ্টত কৰিব ধন্যবাদটো মই দিম নহয় Question number 25. সময়টো কম আছে না অলপ চাব মই আপোনাক দিম বাৰু 25 নন্দিতা দাস মাননীয় অধ্যক্ষ মহোদয় মই যিখিনি প্ৰশ্ন কৰিছিলো লাম্পিত স্কুলৰ সংখ্যাৰ ক্ষেত্ৰত আপুনি মিনিষ্টাৰ কৰি ল'ব সদনৰ মজিয়াত ৰখা সাপ্লিমেণ্টাৰী উত্তৰ পাইছো কিন্তু মোৰ হাতত যিখিনি তথ্য আছে সম্পূৰ্ণ সঠিক উত্তৰ মই পোৱা নাই স্কুলৰ সংখ্যাৰ ক্ষেত্ৰত মই সুধিছিলো যে কেইখন স্কুল আছে কিন্তু মই জনাত 4খন স্কুল আছে কিন্তু ইয়াতে তথ্য পোৱা হিচাপে এখন স্কুলৰ বিষয়ে ইয়াত উল্লেখ আছে লাম্পি এমই আঞ্চলিক মাধ্যমিক হাইস্কুল ইয়াৰ বাহিৰেও তাতে 3খন স্কুল আছে লোৱাৰ লাম্পি ভানুভক্ত এলপি স্কুল আপাৰ লাম্পি হৰ্ষনগৰ হিমালয় এলপি স্কুল মকেবাৰী বিন্দামল এলপি স্কুল
কিন্তু তথ্যত এইখিনি কি কাৰণে নাহিলে মই নাজানো। মই এই বিষয়ে উত্তৰটো মই মন্ত্ৰী মহোদয়ৰ পৰা বিচাৰিম। মাননীয় অধ্যক্ষ মহোদয়, লাম্পি অঞ্চলটো আপোনালোক সকলোৱে জানে আসাম মেঘালয় সীমান্ত অঞ্চল অতি বিবাদমান অঞ্চল। পূৰ্বৰে পৰা মেঘালয়ে অসমৰ মাটি আগ্ৰাসন কৰি আহিছে আৰু অসমৰ মাটিত মেঘালয়ে তেওঁলোকৰ যিবিলাক চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, স্কুল ঘৰ, ৰাস্তা, গীৰ্জাঘৰ, ক্লাব ঘৰ, মাৰ্কেট শ্বেড বহুত নিৰ্মাণ কৰিছে। কিন্তু আমি যেতিয়াই অসম চৰকাৰৰ পৰা যেতিয়াই কিছু নতুন নিৰ্মাণৰ কাম তাতে অনুমোদন দিয়া হৈছে, কিন্তু সেই কামবোৰ কৰিব পৰা নাই, তেওঁলোকে বাধা প্ৰদান কৰে। যে এই ক্ষেত্ৰত মই বিচাৰোঁ যে যিকোনো চৰকাৰী আঁচনি অসম চৰকাৰৰ তাতে আমি ইমপ্লিমেণ্ট কৰিব লাগে, আমি আঁচনিবোৰ ৰূপায়ণ কৰিব লাগে। কিন্তু মই দেখাত বহুতবোৰ আঁচনি এতিয়ালৈ ৰূপায়ণ কৰিব পৰা হোৱা নাই। ৰিচেণ্টলি এটা আউটপোষ্ট এটা এলটমেণ্ট হৈছিলে, সেইটো নিৰ্মাণ কৰিবলৈ নিদিলে। কেইবাটাও PMGSY ৰাস্তা কৰিব নিদিলে। তেনেধৰণে হৌৱা ৱাটাৰফললৈ যোৱা এটা ৰাস্তা মই SOPD ধৰিছিলোঁ, কৰিব নিদিলে। সেই মই মন্ত্ৰী মহোদয়ক ৰাস্তাৰ কুৱেশ্যনটো হ'ল যে মই সুধিছিলোঁ হাইস্কুল আছে নেকি, কিন্তু তাতে হাইস্কুলো নাই। মই বিচাৰোঁ বা আমি সকলোৱে বিচাৰোঁ যে তাতে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। যিহেতু সেইটো বিবাদমান অঞ্চল, সেই অঞ্চলত যদি ৰাইজে স্কুলৰ নিচিনা এটা শিক্ষা অনুষ্ঠান নাপায়, তেতিয়াহ'লে ছাৰ হাইস্কুলৰ এষ্টাব্লিছ কৰিব পৰা ব্যৱস্থা হ'বনে নাই, সেইটো বিচাৰিছোঁ। তাতে লোৱাৰ লাম্পি যিটো আৰু এটা কথা কৈ দিওঁ, লোৱাৰ লাম্পি ভানুভক্ত স্কুলটো 1966 এষ্টাব্লিছ হৈছে। 1966 লোৱাৰ লাম্পি ভানুভক্ত স্কুল এষ্টাব্লিছ হৈছে, কিন্তু স্কুলখন এতিয়ালৈকে এটা মাত্ৰ শ্ৰেণী কোঠা, গোহালি ঘৰ সদৃশ্য, তাতে ৰান্ধনি ঘৰো নাই, অৱস্থা নাই। কিন্তু স্কুলখনৰ লিষ্টখন নামটো কিন্তু আজি ৰিপ্লাইত নাহিলে। এই কথাখিনিৰ উত্তৰ বিচাৰিছোঁ আৰু অতি শীঘ্ৰে যাতে শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে বিভাগে গুৰুত্ব দিয়ে, এইখিনিয়ে মই মন্ত্ৰী মহোদয়ক অৱগত কৰাইছোঁ। অধ্যক্ষ মহোদয়, আমি সদনত কৰা প্ৰশ্নৰ উত্তৰসমূহ এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে আমালৈকে আহে। বিধায়িকা মহোদয়ে যিহেতু কৈছে যে উত্তৰটো সম্পূৰ্ণ শুদ্ধ নহয়, তাক মই চাবৰ বাবে আমাৰ ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনক দায়িত্ব দিম আৰু কিবা যদি বিসংগতিপূৰ্ণ উত্তৰ আহিছে নিশ্চয় তাক শুদ্ধ কৰি আমি সদনৰ অধ্যক্ষ মহোদয়ক অৱগত কৰিম। আপুনি লিষ্টখন দি দিব যিকেইটা নাই। মোৰ উদ্দেশ্য আছিল যে স্কুল ঘৰ নিৰ্মাণ হ'ব লাগে, কিটচেন নাই, কিটচেন ঘৰ নিৰ্মাণ হ'ব লাগে, আৰু ৰাস্তা ঘাট যিবোৰ বন্ধ কৰি দিলে মেঘালয় সেইবোৰ নিৰ্মাণ হ'ব লাগে, সেইটোৱে আছিল মোৰ। অধ্যক্ষ মহোদয়, বিধায়কগৰাকীৰ পৰামৰ্শখিনি চৰকাৰে উপযুক্তভাৱে ডেফিনেটলি বিবেচনা কৰিব। কুৱেশ্যন নম্বৰ 26, অশোক শৰ্মা, মিনিষ্টাৰ PWD। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। অধ্যক্ষ মহোদয়, মই মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত গঠিত হোৱা মিত্ৰজোঁটৰ চৰকাৰখনৰ গড়কাপ্তানি বিভাগক ধন্যবাদ দিব বিচাৰিছোঁ এই উত্তৰখিনি সুন্দৰভাৱে দিয়াৰ বাবে। কিয়নো আমাৰ বিগত এই চৰকাৰখনৰ কাৰ্যকালত নলবাৰী সমষ্টিকে ধৰি নলবাৰী জিলাখনৰ বাট পথৰ উন্নয়নৰ কাৰণে যিখিনি ধনৰ আবণ্টন দিছে বা যিমানখিনি আমি কাম কৰিব পাৰিছোঁ, পূৰ্বৰ চৰকাৰৰ দিনত এইখিনি হোৱা নাছিল। আৰু সেইকাৰণে মই পুনৰবাৰ বিশেষভাৱে গড়কাপ্তানি বিভাগক বা মন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ। এতিয়া আমাৰ নলবাৰী সমষ্টিটোত কৃত্ৰিম বানপানীৰ এটা ভীষণ সমস্যা হৈছে আৰু সেইটোৰ কাৰণে ইতিমধ্যে আমি কৰাৰ কাৰণে কিছু ব্যৱস্থা লৈছোঁ। মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাব বিচাৰিছোঁ যাতে এই কৃত্ৰিম বানপানীটো সমাধান কৰাৰ কাৰণে তেখেতে যথেষ্ট আমাক গুৰুত্ব দিয়ে সেইটো। আৰু আন এটা নলবাৰী আৰু বৰমা সমষ্টিৰ মাজত এটা ঐতিহাসিক ৰাস্তা আছে গোসাই কমলালী, যিটো ৰাস্তা এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই। আমি এইবাৰ যিটো নতুন কৰি আৰু SOPDত ৰাস্তা দিব, সেইটো ৰাস্তাও ধৰি দিছোঁ আমি গোসাই কমলা ৰাস্তাটো। সেই ৰাস্তাটো যাতে কৰিব দি মানুহৰ যাতায়াত ব্যৱস্থাটো উন্নত কৰে আৰু এটা ঐতিহাসিক ৰাস্তাটো আমাৰ চৰকাৰখনে পুনৰ নিৰ্মাণ কৰি এটা ভাল নজিৰ সৃষ্টি কৰে, তাৰ বাবে মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ। থেংক ইউ। মাননীয় অধ্যক্ষ মহোদয়,
প্ৰশ্নৰ উত্তৰত মই জনাইছোঁ যে নলবাৰী চহৰৰ কৃত্ৰিম বানপানীৰ সমস্যাটো সমাধানৰ বাবে আমাৰ PWD ডিভিজনে এটা আঁচনি প্ৰস্তুত কৰি আছে। আঁচনিটো প্ৰস্তুত কৰি আমালৈকে অহাৰ পিছত তাৰ লগত জড়িত বিত্তীয় কিমান টকা পইচা লাগিব আমি জানিব পাৰিম আৰু তেতিয়া আমি চৰকাৰে ইয়াৰ ওপৰত ভিউ এটা ল'ব পাৰিম আৰু বিষয়টোৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰাক্কলন প্ৰস্তুতৰ কাম চলি আছে। গোহাঁই কমল আদিৰ ক্ষেত্ৰত আমি এটা সমষ্টিত যি ৰাস্তা এইবাৰ আমি দিব দিছিলোঁ, মই ভাবোঁ যদি নলবাৰীত সেইটো তালিকাবদ্ধ হৈ আহিছে তেতিয়াহ'লে আমি ছেপ্টেম্বৰ মাহ নহ'লেও অক্টোবৰৰ 15 তাৰিখৰ আগতে তাক আমি অনুমোদন দিব পাৰিম। আপোনাৰ এইটো কুৱেশ্যন ৰিলেটেড টু নলবাৰী, গতিকে নলবাৰীৰ লগত ৰিলেটেডটো আপোনাৰ কিবা কুৱেশ্যন আছে জানো? নলবাৰীৰ সম্পৰ্কত না আপোনাৰ সমষ্টি? কওক কওক। মাননীয় অধ্যক্ষ মহোদয়, ইয়াৰ পিছতে যিটো কুৱেশ্যন আছিল গুণীন্দ্ৰনাথ ডাঙৰীয়াৰ, নলবাৰী দৌলাহাল হৈ যিটো আমাৰ ষ্টেট হাইৱে আমিনগাঁৱৰ পৰা দৌলাহাল নলবাৰী হৈ বৰপেটা হৈ গৈছে 2 কিলোমিটাৰ ৰাস্তা আপোনাৰ গৈ ক্ষুদ্ৰকুচি বুলি কয় জনীয়া সমষ্টিৰ মাজত, তাতে বাকী আছে। মই যোৱা বিধানসভাত কৈছিলোঁ, মাননীয় মন্ত্ৰী মহোদয়ে পজিটিভলি কৈছিল তেখেতে যে চাই দিব আৰু এইটো দিলে তেখেতে কৰি দিব বুলি কৈছিলে। কিন্তু হঠাৎ 24 তাৰিখে লকডাউন হ'ল, গতিকে তাৰপিছত তেখেতে ব্যস্ত হ'ল আৰু তাৰপিছৰ পৰা তেখেতক লগ পোৱাই মুস্কিল। গতিকে আজিও কুৱেশ্যন আছিল, গুণীন্দ্ৰনাথ ডাঙৰীয়াই কুৱেশ্যনটো আনিছিল, ষ্টেট হাইৱেৰ এই 2 কিলোমিটাৰ ৰৈ যোৱা ৰাস্তা বহুত মানে দুৰ্ভোগ ভুগি আছে। মই অনুৰোধ কৰিম, মই লেটাৰো আনিছোঁ, মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ এই 2 কিলোমিটাৰ ৰাস্তা সম্পূৰ্ণ কৰিলে উপকাৰ হ'ব জনগণৰ। থেংক ইউ। অধ্যক্ষ মহোদয়, এই ৰাস্তাটো নিৰ্মাণৰ বাবে বিশ্ব বেংকৰ অৰ্থ সাহায্যত আমি কাম কৰিছিলোঁ, কিন্তু ৱৰ্ল্ড বেংকে 2019ত স্কিমটো বন্ধ কৰি দিয়ে, কাৰণ তেওঁলোকৰ সময়সীমাৰ ভিতৰত আমি যিমানখিনি কৰিব পাৰিছিলোঁ তেওঁলোকে সিমানখিনিয়ে কৰিব আমাক অনুমতি দিছিলে। বৰ্তমান সমস্যাটো হৈছে যে স্থানীয় ৰাইজৰ ওজৰ আপত্তিৰ কাৰণে আমি এই 2 কিলোমিটাৰ পথ উন্নতি কৰিব পৰা নাই। 2 কিলোমিটাৰ পথত বহুত খৰচ নহয়, কিন্তু যদি ৰাইজৰ ওজৰ আপত্তিখিনি নিষ্পত্তি কৰিব পৰা যায় তেতিয়াহ'লে বাকী কামখিনিত আমি নিজৰ অৰ্থৰে হ'লেও আগবাঢ়িব পাৰিম। গতিকে বিধায়ক মহোদয়ক মই অনুৰোধ কৰিম যে জিলা উপায়ুক্তৰ লগত আলোচনা কৰি মাটি অধিগ্ৰহণৰ বিষয়টো অনুগ্ৰহ কৰি নিষ্পত্তি কৰি দিয়ক। বিষয়টো তেওঁৰ তাতে আছে আৰু এটা সময়ত মই তেখেতক 2-3 বাৰ টেলিফোনো কৰিছিলোঁ যে কামখিনি কৰি দিয়ক, কিন্তু তেতিয়া যি কাৰণে নহওক সম্ভৱ হৈ নুঠিলে। গতিকে যদি লেণ্ড একুইজিশ্যনৰ সমস্যাটো সমাধান কৰিব পৰা যায়, বাকীখিনি ষ্টেট স্কিম হ'লেও আমি কৰি দিব পাৰিম। থেংক ইউ। কুৱেশ্যন নম্বৰ নাও 29, 27 আৰু 28 এবচেণ্ট আছে। 29 প্ৰবীন্দ্ৰ ডেকা আছে নেকি? আছে। মিনিষ্টাৰ এগ্ৰিকালচাৰ। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মন্ত্ৰী মহোদয়ে টাইমটো বৰ কম, মই একেবাৰে ছুটিকৈ কৈ আছোঁ। তেখেতে কৈছে যোৱা বানপানীত 2,80,000 হেক্টৰ খেতি মাটি নষ্ট হৈছে আৰু প্ৰায় 1,000 কোটি টকা আনুমানিক হেৰি হৈছে ক্ষতি হৈছে। মই ইয়াত প্ৰশ্ন এটা কৈছিলোঁ যে আমাৰ ৰবি শস্যৰ কি কি আঁচনি লোৱা হৈছে। মাননীয় মন্ত্ৰী ডাঙৰীয়াই কৈছে RKVY, BGRE, NFSM আদি আঁচনিত কৰা